শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি চাহ বাগিচাৰ মুণ্ডা লাইনত শনিবাৰে বিয়লি সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী লোক। কেঁচা চাহপাত কঢ়িয়াই অনা AS12BC 211 নম্বৰৰ চাৰিচকীয়া বাহন এখন নিয়ন্ত্ৰণ হেৰুৱাই ঢেকিয়াজুলি চাহ বাগিচাৰ মুণ্ডা লাইনৰ অসম মালা পথত এই দুৰ্ঘটনাটো সংঘটিত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কেঁচা চাহপাত কঢ়িয়াই নিয়া বাহনখনৰ হেণ্ডিমেন। ঘটনাস্থলীত উপস্থিত হয় ঢেকিয়াজুলি যান-বাহন আৰক্ষীৰ দল। আৰক্ষী বিষয়া চণ্ডীৰাম নাথৰ নেতৃত্বত যান-বাহন আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে কেঁচা চাহপাত কঢ়িয়াই অনা বাহনখনৰ চালকে। এখন চাহপাতৰ গাড়ী চাহপাত কেঁচা চাহপাত লৈ অহা গাড়ী আছাম মালা ৰোডত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি গৈছে আৰু এজন লোক গুৰুতৰভাৱে জখমপ্ৰাপ্ত হৈছে আৰু আমি লগে লগে ঢেকিয়াজুলি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছোঁ। আহত এজন হৈছে। আহত এজন তেখেতে গাড়ীতে আছিল নেকি? গাড়ীতে হেণ্ডিমেন হিচাপে আছিলে বুলি কৈছে আৰু ড্ৰাইভাৰজন পলাতক হৈ আছে। ড্ৰাইভাৰজন পলাইছে। হয়। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।